নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ৰংখাই বাজাৰত থকা শিৱ মন্দিৰৰ আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ দৃশ্য কেইটামান দেখুৱাম। তো বলক চাই লওক। এই যে আমার সামুদা লগ পালো। আজি শিৱৰাত্ৰি কেতিয়াৰ পৰা আৰম্ভ হয় এটা ভালদৰে বুজাই ক'ব। মানে চতুৰ্দশীটা সন্ধিয়া 7 বজাৰ পৰা মই মানে কেলেণ্ডাৰত দেখা হিচাপে সন্ধিয়া 7 বজাৰ পুঞ্জিকা হিচাপত চতুৰ্দশীতে মানে পূজাটো আৰম্ভ হয়। কিন্তু আজি 13 মানে 13ত মানুহে উপবাস ৰাখি সন্ধিয়া মানে বাবা ভোলেনাথক পূজা কৰে। পূজা কৰিব যাই আছে না? পুৰা পাহাৰ, ডাঙৰ ডাঙৰ গছ। আমাৰ বাবুক বহুত ভাগৰ লাগিছে, তথাপি পূজা কৰিব, কাৰণ আমাৰ মনত ভক্তি আছে না, বিশ্বাস আছে। এয়া চাওক আমাৰ ৰংচাই বাজাৰৰ শিৱ মন্দিৰ হেনা। ভণ্টি ক'ৰ পৰা আছে? ৰংচাইৰ পৰা। হল পূজা পাৰ্বণ হল? বছৰেকত এবাৰহে আহে, দৰ্শনটো কৰিবই লাগিব না দাদা? হল দে 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 ভোলানাথে এয়া চাব। পুৰা আপোনালোকক দৃশ্যটো দেখুৱাই আছো। এয়া বাইদেউ এজন নাপালো। বাইদেউ হল পূজা? কেনেকুৱা লাগিল পূজা কৰি? ভালে লাগিল না? বছৰেকত একবাৰ না আমাৰ এতিয়া। আহক আহক, পাইছে আৰু পূজা কৰি আছে। এয়া আমাৰ ভোলানাথ মন্দিৰৰ পূজাথলী। দুইনিকে উঠি থাকিব পাৰিলে ভালে হলে হয় না। এয়া চাব আমাৰ ভক্তপ্ৰাণ আহি আছে। ক'ৰ পৰা আহিল বাইদেউ? হা কৰ ক আমি পূজা কৰিবাহে আহিছো না। ভয় লাগে না? ক'ৰ পৰা আহিল? আমি বামুনডাঙা। বামুনডাঙা। আমাৰ পাহাৰৰ দৃশ্য, ৰংচাই শিৱ মন্দিৰৰ পাহাৰৰ দৃশ্য। আৰু ইয়া আমাৰ বেল গছত দিয়া পূজা থলী, ত্ৰিশূল এইবিলাক চাব। ডাঙৰ ডাঙৰ শিল, আৰু এই শিলতে পূজা দিয়া হয়। আজি ইমানখিনি পূজা হোৱা নাই, কিন্তু সন্ধিয়াৰ পৰাহে ভালদৰে হ'ব। এইবিলাক ধুনীয়াকৈ চাফ চিকুণ কৰি সন্ধিয়া আহি পাল না বাইদেউ? ক'ৰ পৰা আহিল? হা ৰংচাই কুৰুঙৰ না? দে 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 বছৰে আহে না? এইবাৰ ফাৰ্ষ্ট টাইম আহিল। বান্দৰ লৈ যাব বোলে। দে চা বান্দৰ লৈ যাবি? হা যাবি?
লৈ যাবি এটা ইয়াৰ কুটিটা ৰাঙা দেখোন আমাৰ মনৰ বিশ্বাস ভক্তিৰ কিমান জোৰ চাওক সেলফি লৈ আছে আহি পাল ন দে 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 ভালদৰে পূজা দিব ইয়াৰে হয় মই ইয়াৰে অঁ কুৰুঙত কুৰুঙৰ বছৰে আহে না প্ৰত্যেক বছৰে অঁ তো আহি কিনে আমাৰ মনত বিশ্বাসক অলপ জোৰদাৰ হয় আৰু ভালো লাগে বছৰেকত এবাৰহে আহে না না অঁ এয়া আপোনালোকে চাই হয় এনেও আমি আজিকালি বহুত আৰাম খোৱা হৈ গ'ল না এনে ভণ্টি দে দে হেপী কি কয় শিৱৰাত্ৰি ভালেখিনি ভক্ত প্ৰাণ ৰাইজ জমা হৈছে এয়া চাব মন্দিৰৰ দৃশ্য সম্পূৰ্ণ হোৱা নাই লাহে লাহে চেষ্টা কৰি আছে পূজা মানে সন্ধিয়াৰ পৰাহে আৰম্ভ হ'ব সন্ধিয়াৰ পৰা না মূল পূজাটো না 8টা বজাৰ পৰাহে আৰম্ভ অঁ এখন জাষ্ট ভক্তগিলাই পানী ঢালিব কি কৰিব মানে কৰিব পায় পূজা 8টাৰ পৰাহে আৰম্ভ কাৰণ চবেইতো আৰু সন্ধিয়াত অহা সম্ভৱ নহয় না আৰু ৰাতিপুৱা ভাগতে পূজা কৰি ভাল লাগে কাৰণ ৰাতিপুৱা হ'লে ভক্তগিলা বেছি থাকে আমাৰ অলপ মনটো শান্তি লাগে মানে এরকম টাইমত করছে মানে ভক্ত বেশি নহব আমি করব লাগব উপায় নাই কিন্তু কালি রাতিপুৱা পৰা ষ্টাৰ্ট আৰু কালি মোটামুটি দুপুৰীয়ালৈকে থাকব ধন্যবাদ খাওয়া ফোনটো সব আছে এই বস্তুগুলো আহি আছে রেডি হয়ে আছে পানী পানী চিটিয়ে হেঙা কিন্তু মাংস পাঁচটা কিবা इसको देना है सिंगे सिंगे तो सब एक्स्ट्रा रख दिया है खाना नहीं अपना खाना नहीं আমি না আহিলে মই নিজে পুরা নিজে পছন্দ করব মানুষ এরকম মানে तुमने 2 पैकेट तो हमने नहीं